নমস্কাৰ, আপুনি চাই আছে মিড ডে। আমি আজি আৰক্ষী অধীক্ষকৰ কিছু বক্তব্য ল'ব পাৰিম আৰু তাৰ পিছতে আমি দৰ্শকৰ বাবে আৰক্ষী অধীক্ষকৰ বক্তব্যখিনি যোগান ধৰিব পাৰিম। নিশ্চয় নিশ্চয় এই মুহূৰ্তত জানিব বিচাৰিম সমগ্ৰ ঘটনাৰ বিষয়ে আকৌ এবাৰ জানিব বিচাৰিম ৰিপুঞ্জয় নাথ, কেতিয়া সংঘটিত হৈছিল এই শিশু ধৰ্ষণৰ ঘটনা? যোৱা 11 তাৰিখে এখন বিয়াত যি ধনশী চাহ বাগিচাৰ অন্তৰ্গত যি এখন বিয়াত, সেই বিয়াখনত ছোৱালীজনী গৈছিলে আৰু তাৰ পিছতে ঘৰলৈ উভতি আনাছিলে। তাৰপিছত ৰাইজে পিছদিনা যি ধনশী চাহ বাগিচাৰ সমীপত যি শ্মশান আছে, সেই শ্মশানত যি তেজেৰে লুটুলুটিৰ অৱস্থাত 7 বছৰীয়া কন্যাটিৰ যি মৃতদেহ তেওঁলোকে প্ৰত্যক্ষ কৰিছিলে। তাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু পুলিচক তেওঁলোকে যি আৰক্ষী বিভাগক ৰাইজে অনুৰোধ কৰিছিলে যে যিকোনো প্ৰকাৰে যি নাৰকীয় ঘটনাৰ লগত জড়িত ব্যক্তিক তেওঁলোকে কাৰ্যায়ত্ব কৰিব লাগে। কিন্তু যি ওদালগুৰি জিলাৰ যি আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটি দলে প্ৰতিদিনে আচলতে এই ঘটনাৰ ওপৰত তেওঁলোকে তদন্ত চলাই আছিলে। তদন্ত চলাই থাকি যোৱা নিশা যি ৰাজেশ মুণ্ডা নামৰ ব্যক্তিজনক যি যুৱক আচলতে চাংচাৰী এটা লো ফেক্টৰীত তেওঁ কাম কৰিছিলে আৰু তাৰ পৰা তেওঁ বিয়া খাবলৈ আহিছিলে আৰু বিয়া খাব আহি এই যি নাৰকীয় ঘটনা কৰিছিলে। তাৰপিছত যোৱা নিশা তেওঁ যি ৰাজেশ মুণ্ডাক কাৰ্যায়ত্ব কৰে আৰু কাৰ্যায়ত্ব কৰাৰ সময়তে ৰাজেশ মুণ্ডা আচলতে পুলিচৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰে আৰু পলাবলৈ চেষ্টা কৰোঁতে ৰাজেশ মুণ্ডাক যি পুলিচে এনকাউণ্টাৰ কৰিবলগীয়া হয়। হয়, এই ৰাজেশ মুণ্ডা ইতিমধ্যে আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ ৰিপুঞ্জয়, যে 11 মাৰ্চত বিয়া খাবলৈ যোৱাৰ পিছতে সন্ধানহীন হৈছিল 8 বছৰীয়া কন্যা শিশু আৰু তাৰ পিছতে ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছিল, ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰা হৈছিল। ৰাজেশ মুণ্ডা সেই শিশুটিৰ কিবা সম্পৰ্কিত ব্যক্তি নে অচিনাক্ত ব্যক্তি, এই সন্দৰ্ভত কিবা তথ্য? এই মুহূৰ্তলৈকে একো তথ্য পোৱা হোৱা নাই, কিন্তু তাৰে স্থানীয় যুৱক তেওঁ আচলতে ইয়াত নাথাকে। যি গুৱাহাটীত তেওঁ কৰ্মৰত অৱস্থাতে কাম কৰে আৰু সেই কাম কৰাৰ পৰা বিয়াত আহিছিল আৰু বিয়া খাবলৈ অহাৰ পিছতেই এই আচলতে নাৰকীয় খণ্ডটো এখন দিয়াৰ পৰত সেই নাৰকীয় ঘটনাটো কৰিছিলে। কৰি শিশুটিক আচলতে ধৰ্ষণ কৰি হত্যা কৰি তেওঁলোকে এই শ্মশানত পুৰা পেলাই দিছিলে। তাৰপিছতে পিছদিনা আচলতে 12 তাৰিখ অৰ্থাৎ 12 মাৰ্চৰ দিনা ৰাইজে প্ৰত্যক্ষ কৰিছিলে। তাৰপিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিলে আৰু যোৱা নিশা ৰাজেশ মুণ্ডাক কাৰ্যায়ত্ব কৰাৰ পিছত আৰক্ষীৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে আচলতে ৰাজেশ মুণ্ডাক এনকাউণ্টাৰ কৰিব লগা হয়। এই সমগ্ৰ ঘটনাত অকল ৰাজেশ মুণ্ডাই জড়িত আছিল নে আৰু কোনো সহযোগী আছিল? এই সন্দৰ্ভত কিবা তথ্য আছে নেকি আৰক্ষীৰ হাতত? এই মুহূৰ্তলৈকে আমি যিটো আৰক্ষী অধীক্ষকৰ যি তেওঁ বক্তব্য ল'ব পৰা নাই। কিছু সময়ৰ পিছতে তেওঁ সংবাদমেল সম্বোধন কৰিব, তাৰ পিছতে আচলতে গোটেইখিনি কথা তথ্য পোহৰলৈ আহিব। ৰিপুঞ্জয়, আপুনি দৃষ্টি ৰাখিব বিষয়টোত, আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। বিদায় জনাইছোঁ এই মুহূৰ্তত। সেয়া আছিল ৰিপুঞ্জয় নাথ। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি যি চাঞ্চল্য অব্যাহত আছিল, ৰাইজে দাবী জনাইছিল অতি শীঘ্ৰে দোষী কৰায়ত্ব কৰা হওক আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হওক। 11 মাৰ্চত এখন শ্মশানত ক্ষত বিক্ষত অৱস্থাত ৰক্তাক্ত অৱস্থাত 8 বছৰীয়া শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু প্ৰথম অৱস্থাত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছিল যে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কণমানিজনীক আৰু সেই কথা এই মুহূৰ্তত প্ৰমাণিত হৈছে। ইতিমধ্যে আৰক্ষীৰ জালত পেলাবলৈ সক্ষম হৈছিল হত্যাকাৰী তথা ধৰ্ষণকাৰী ৰাজেশ মুণ্ডাক আৰু জালত পেলোৱাৰ সময়তে আৰক্ষীৰ বেহুৰ পৰা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাইছিল আৰু তেনে সময়তে এনকাউণ্টাৰ কৰা হয়। এই এনকাউণ্টাৰত নিহত হয় ৰাজেশ মুণ্ডা নামৰ লম্পটটো।